হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা মাটনৰ ৰেচিপি লৈ আনিছোঁ। ক'ব পাৰি একলগত দুটা ৰেচিপিয়ে পাব। বাচ্ছাৰ কাৰণেও আপোনালোকে বনাব পাৰিব আৰু আমি ডাঙৰসকলেও খাব পৰাকৈ মাটনৰ ৰেচিপি এটা মই লৈ আনিছোঁ। একেবাৰেই চিম্পুল ফ্ৰেণ্ডছ। প্ৰথমতে মাংসখিনি মই নিমখ, হালধি, তেল আৰু পিঁয়াজ এনেকৈ মই মেৰিনেট কৰি থৈ দিছিলোঁ, লগতে নেমু টেঙাও দিছিলোঁ। আৰু এতিয়া মই এইখিনি প্ৰেছাৰ কুকাৰত কেইটামান চিটি মাৰি হুইচেল মাৰিম, য'ত মই এটা ডাঙৰ নহৰু আৰু গৰম মছলা মই দিছোঁ, লগতে মই দিছিলোঁ অমিতা। মই যে কৈছিলোঁ ফ্ৰেণ্ডছ, বাচ্ছাসকলেও খাব পাৰিব। তো এইটো হৈছে প্ৰথমটো ৰেচিপি। এনেদৰে চিম্পুলকৈ বনাব, একদমেই ইমান বেছি টেষ্টি হয় যে মই কি ক'ম। আপোনালোকে ট্ৰাই কৰি চাব। আৰু মছলাত মই ব্যৱহাৰ কৰিম গৰম মছলা, জলকীয়া, আদা, নহৰু পেষ্ট কৰিবৰ কাৰণে মই গোটা জিৰাও ল'ম ফ্ৰেণ্ডছ, আৰু কেইটামান কাজু লৈছোঁ। আৰু তেলত দিবৰ কাৰণে আলুটো লাগিবই, আৰু পিঁয়াজ, লগতে শুকান জলকীয়া আৰু তেজপাত। তো এয়াই মোৰ মছলা ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ। আৰু এইখিনি কাজু মই থেতেলি লৈছোঁ। দেখিছেনে ফ্ৰেণ্ডছ, ইমান ধুনীয়া হৈছে। এইখিনি মই প্ৰায় 8টামান চিটি দি পিনে মই হুইচেল মাৰি পিনে মই নমাইছোঁ। আৰু এনেকৈয়ে আপোনালোকে খাব পাৰিব। বাচ্ছাসকলৰ বাবে এইটো বহুত হেল্ডি আৰু ইজি ৰেচিপি ফ্ৰেণ্ডছ। তো এতিয়া মই তেল গৰম কৰি তাতে তেজপাত, শুকান জলকীয়া আৰু এই পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। তাৰপিছত যিখিনি মই পেষ্ট বনাই লৈছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ, আদা, নহৰু, জলকীয়া আৰু জিৰাৰ গুড়িৰ পেষ্টখিনি। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি কিনে এইখিনি মই ভালদৰে ভাজি ল'ম, যাতে ইয়াৰ কেঁচা গোন্ধটো আঁতৰি যায় আৰু ইয়াৰ যিখিনি তেল ওলায়। তেনেতে মই আলুখিনিও দি দিলোঁ। আলুখিনিও মই অলপ ভাজি ল'ম, কাৰণ মই বইল কৰোঁতে অমিতাখিনি বইল হৈ গৈছে। আলুখিনি মই এক্সট্ৰাকৈ এইকাৰণে দিছোঁ, কাৰণ আলু বইল হৈ গ'লে নাইকিয়াই হৈ যায়, 8টা চিটিটো নাথাকিলেই হয়। এতিয়া মই অকণকৈ পানী দি এইখিনি মই আৰু ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভাজি হৈ যোৱাত মই যিখিনি কাজু পেষ্ট কৰি থৈ দিছিলোঁ ফ্ৰেণ্ডছ, সেইখিনি মই ইয়াতে এড কৰি দিম। এয়া হৈ গ'ল। মই কাজুৰ পেষ্টখিনিও মই ইয়াতে এড কৰি দিলোঁ। এই ৰেচিপিটো বনাই চাব ফ্ৰেণ্ডছ, ইমানেই সোৱাদ লাগে যে মই কি ক'ম। আপোনালোকে ট্ৰাই নকৰিলে গম নাপাব। এইখিনিতো মানে ক'বই নালাগে, ডাঙৰসকলেও খাব পাৰিব, যিখিনি মই বইল কৰি উঠাই দিছোঁ। কাৰণ যদিও বা মই ইয়াতে পেষ্ট বনাই দিয়া নাই, কাৰণ মই গোটা গৰম মছলা, নহৰু, পিঁয়াজ যিখিনি দিছোঁ মই, সেইখিনিতে ফ্লেভাৰটো বহুত ধুনীয়া আহে মাটনৰ। দেখিছেনে, দেখিলে খাওঁ খাওঁ লাগে। সঁচাকৈ বিৰাট টেষ্টি হৈছে এইখিনি। তো এতিয়া মই এইখিনি কেৰাহীত এড কৰি দিলোঁ, যিহেতুকে কাজুৰ পেষ্টখিনিও মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এয়া এইখিনি ডাঙৰসকলৰ কাৰণে, কাৰণ কিয় ইয়াতে জলকীয়া ব্যৱহাৰ হৈছে আৰু আগৰখিনিত মই জলকীয়া ব্যৱহাৰ কৰা নাই। অতি চিম্পুল হয় ফ্ৰেণ্ডছ, একেলগেই দুটা ৰেচিপি হৈ যায়। আপোনালোকে নিজেও খাব পাৰে আৰু বাচ্ছাসকলকো খুৱাব পাৰে। প্ৰেছাৰ কুকাৰত ফ্ৰেণ্ডছ বহুত বেছি পানী নিদিব বইল কৰাৰ সময়ত। লাগিলে কেৰাহীতে পাছত দিব অলপ গৰম পানী এড কৰি। তো মই সেইটোৱে কৰিছিলোঁ ফ্ৰেণ্ডছ, কাৰণ প্ৰেছাৰ কুকাৰত বহুত বেছি পানী দিলে আঞ্জাখন হেৰেকা হৈ যায়। তো এয়া ফ্ৰেণ্ডছ, ৰেডি হৈ গ'ল মোৰ মাটনৰ ৰেচিপিটো। দেখিছেনে কিমান সোৱাদ লগা হৈছে। আৰু ইয়াতে অমিতা দিয়াৰ কাৰণে আৰু বেছি গ্ৰেভিটো টেষ্টি হৈছে। আৰু চৰ্বিখিনি যে কি ক'ম, আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব এই মাটনৰ ৰেচিপিটো কাজু পেষ্ট দি কিনে। তো এয়া আছিলে আমাৰ ৰাতিৰ আহাৰ। তো লগতে মাটনৰ অকণমান চুপো মই উঠাই থৈ দিছিলোঁ, যিটো বইলিং হয়। আমিও খাব পাৰোঁ, এইটো হেল্ডি ৰেচিপি হয়, মছলা ব্যৱহাৰ নকৰাকৈ ইমান সোৱাদ। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ। আৰু কমেণ্ট কৰিও জনাব কেনেকুৱা পালে। আশা কৰোঁ আপোনালোকে ভাল পালে। তো আজিলৈ আহোঁ ফ্ৰেণ্ডছ, বাই বাই।